নমস্কাৰ। দেশ বা দেশৰ বাহিৰৰ পৰা যোন যোন স্থানৰ পৰা আমাৰ ভিডিঅ'টো চাই আছে তাক আমাৰ ইউটিউব চেনেলৰ পৰা অসংখ্য ধন্যবাদ জনাইছোঁ। এইটো হ'ল মোৰ 120টা কেপাচিটি ইনকুবেটৰ মেচিন। মই এইটো কালি আমালোকৰ স্কুলৰ পৰা চিৰাজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মই ঢেকীয়াজুলি হাইস্কুলত ডিজাইনখন দেখাব যাম। বিজ্ঞান প্ৰতিযোগিতা আছে, এইকাৰণে আজি মই মই ৰেডি কৰিছোঁ, প্ৰজেক্টটো মই ৰেডি কৰিছোঁ। এয়া হিট হোৱাৰ কাৰণত অটোমেটিকলি লাইট অফ হৈ গৈছে। 37.7ত আপোনাৰ অফ হ'ব, 37.5ত আপোনাৰ অন হ'ব। এয়া 37.7, 37.5 আৰু হিউমিডিটি হ'ল আপোনাৰ 76ত অন হ'ব, 80ত আপোনাৰ অফ হৈ যাব। তেতিয়াহ'লে আহক আমি মেচিনটোৰ ভিতৰৰ ফালে চাওঁ। মেচিনটোৰ ভিতৰত মই ব্যৱহাৰ কৰিছোঁ দুখন বাল্ব, দুখন ফেন আৰু এটা হিউমিডিফায়াৰ আৰু এখন গ্লাছ আৰু এখন থাৰ্মোকলৰ বক্স। ইয়াতে লগোৱা আছে আপোনাৰ হিউমিডিটিৰ কাৰণে এডাপ্টাৰ, ফেনৰ কাৰণে এডাপ্টাৰ, আৰু এইটো আপোনাৰ আছে টেম্পাৰেচাৰ কণ্ট্ৰলাৰ আছে XSTC 3028 কণ্ট্ৰলাৰ হয়, ডাবল চাৰ্কিটৰ, যেটো আপোনাৰ হিউমিডিটি অফ টেম্পাৰেচাৰ কণ্ট্ৰল কৰে। তেতিয়াহ'লে আজি এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। কালি আপোনালোকক দেখাম মই প্ৰজেক্টটো কেনেকুৱা মানুহক দেখাই আছোঁ বা কেনেকুৱা প্ৰজেক্টখন লৈ গৈ আছোঁ। তেতিয়াহ'লে আজি এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।